আজি ৰামনৱমী বাসন্তী পূজাৰ ৰামনৱমী পালন কৰা হৈছে দেশৰ ভিন্ন প্ৰান্তত আৰু গুৱাহাটী মহানগৰী ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতো দেখিবলৈ পোৱা গৈছে বিশাল ৰেলী উলিয়াইছে আৰু পশ্চিম বৰাগাঁৱৰ পৰা এই ৰেলী জালুকবাৰী অভিমুখে পৰ্যন্ত যাব সতীৰ্থই দেখুৱাইছে যিমান দূৰ সম্ভৱ সকলোফালে যিছে দুখো দিশে এক প্ৰকাৰ বৃহৎ ৰেলী আয়োজিত কৰিছে আৰু এনেধৰণে এতিয়া জয় শ্ৰীৰাম ধ্বনিৰে দেখিবলৈ পোৱা গৈছে দুখো দিশে আৰু নাম কীৰ্তনেৰে মুখৰিত হোৱা পৰিলক্ষিত হৈছে আৰু ইয়াৰে যিসকল উদ্যোক্তা আছে তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম কি ধৰণে আপোনালোকে আয়োজন কৰিছে আমাৰ এইটো আজি সপ্তম বাৰ্ষিক হয় আমি প্ৰত্যেক বছৰে আমি কৰি আহিছোঁ জয়প্ৰভুৰ নামত শ্ৰীৰামৰ ভক্তিৰে আমি গোটেইখিনি মানুহে আমি একগ্ৰত হৈ আমাৰ লগ বন্ধুখিনিয়ে আমাৰ ইয়াতে কোনো বাহিৰা মানুহ নাই আমি সব নিজৰ লগ বন্ধুখিনি লগ হৈয়ে কৰি আহিছোঁ যোৱা বছৰ নিচিনা আৰু আমি আগলৈ কৰি যাম আৰু গধূলি প্ৰগ্ৰেম আছে আমাৰ 11,111 খুৰ চাকি জ্বলাম গধূলি শ্ৰী ৰামৰ নাম লিখিম আৰু সন্ধিয়া আমাৰ নামন্ত্ৰিত আমাৰ নামৰ দল আছে আমি নামৰে শ্ৰী প্ৰভুক স্মৰণ কৰিম আৰু এনেকৈ আমাৰ কাৰ্যসূচী চলি আছে আৰু এতিয়া আমাৰ এটা বৃহৎ ৰেলী ওলাইছোঁ এই ৰেলীটো আমাৰ জালুকবাৰী সমষ্টি গোটেই জালুকবাৰী হৈ ঘূৰি আহিম আমাৰ বৰাগাঁৱৰ LP স্কুলৰ খেলপথাৰত আমি প্ৰগ্ৰেমটো অনুষ্ঠিত কৰিছোঁ আৰু এয়া আমি অনুষ্ঠিত কিমান মানুহ আজি মোটামুটি 500-600 মানুহ আছে 500-600 আছে আৰু ৰাতিলৈকে আমাৰ 2-3,000 মানুহৰ ওপৰত ৰাতি নাগাৰৰ নাম আছে আজি কৈলাশ পাঠকৰ চাকি আমাৰ 11,111 খুৰ চাকি বন্তি প্ৰজ্বলন আছে আৰু যে আমাৰ এটা লাইভ হ'ব অযোধ্যাৰ ৰাম মন্দিৰৰ লাইভটো গধূলি সন্ধিয়াৰ পৰা আৰম্ভ হ'ব সন্ধিয়াৰ আৰতিৰ লগত এইটো লাইভ হ'ব অসমৰ জনপ্ৰিয় শিল্পী শ্ৰী কৈলাশ তালুকদাৰদেৱ আছে আৰু এটা ছোৱালী নাগানাম দল আছে প্ৰত্যেক বছৰে এই অনুষ্ঠানটো আমি কৰি আহিছোঁ এয়া আছিলে দৃশ্য অতীতে দেখুৱাই গৈছে এই মুহূৰ্তত আমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অতীত যাব গৈ পিনে দেখুৱাইছে যে অসমতো যি চোৱা যায় এতিয়া জয় শ্ৰীৰাম ধ্বনি দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালভাৱে এনেধৰণে আয়তীৰ নামেৰে গুণগান গোৱা পৰিলক্ষিত হৈছে আৰু এইখিনি মুহূৰ্তত উল্লেখ কৰিব বিচাৰিছোঁ যে সন্ধিয়াৰ ভাগলৈকে প্ৰায় 11,111 খুৰ চাকি বন্তি প্ৰজ্বলন কৰিব আৰু নামৰ মাজলৈকে গৈছোঁ আমি উপলক্ষে আমি ৰেলিঙত আহিছিলোঁ আজি ৰামনৱমী যে সেই গতিকে উপলক্ষে মানে এনেদৰে নাম কীৰ্তনেৰে মুখৰিত হৈছে এক প্ৰকাৰ এটা দীঘলীয়া ৰেলী গুৱাহাটী মহানগৰী ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত দেখিবলৈ পোৱা গৈছে পশ্চিম বৰাগাঁৱৰ পৰা জালুকবাৰী অভিমুখে এই যি ৰেলী আছে ৰেলীয়ে আগমন কৰিছে আৰু এই ৰেলী যদি চোৱা যায় প্ৰায় 1 শতাধিকতকৈ অধিক বাহন ইয়াতে সংলগ্ন হৈছে আৰু প্ৰতিখন বাহনতে জয় শ্ৰীৰাম ধ্বনি লিখি থকা বিশেষ বাহন দেখিবলৈ পোৱা গৈছে এখন বলেৰো বাহন অতীতত জুম কৰি দেখুৱাব এই মুহূৰ্তত জুম কৰি দেখুৱাবলৈ অনুৰোধ কৰিছোঁ যিখন তাতে পতাকা লাগি আছে সেই পতাকাখন যদি চাই আপোনালোকে তেনেকুৱা পতাকা প্ৰত্যেকখন বাহনতে লাগি আছে আৰু এই দৃশ্য চাই এইটো আপোনালোকে ভাবিব যে পঞ্চায়ত নিৰ্বাচন জয় শ্ৰীৰাম বঢ়িয়া জয় শ্ৰীৰাম ধ্বনি দিয়া দেখিবলৈ পোৱা গৈছে আৰু পঞ্চায়ত নিৰ্বাচনৰ সময় যিহেতু আহিছে বা নিৰ্বাচনৰ ধৰণৰ এতিয়া প্ৰতিশ্ৰুতি সুলভ তাৰ বিপৰীতে গুৱাহাটী মহানগৰীত যিহেতু পঞ্চায়ত নিৰ্বাচন নহয় তাৰ বিপৰীতে এতিয়া এনেধৰণৰ পৰিৱেশ এই মুহূৰ্তত বিৰাজ কৰিছে আৰু জয় শ্ৰীৰাম ধ্বনি দেখিবলৈ পোৱা গৈছে পশ্চিম বৰাগাঁও যি খেলপথাৰ আছে বিশাল খেলপথাৰত সন্ধিয়াৰ ভাগলৈকে 11,111 বন্তি প্ৰজ্বলন কৰিব আৰু সেই বন্তিৰে জয় শ্ৰীৰাম বা শব্দ লিখিব ৰামৰ প্ৰতিচ্ছবি অংকন কৰিব বুলি জনাইছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ